প্ৰাৰ্থনা কৰে। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। তুমি আমাক আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ তেজেৰে ধুই নিকা কৰিলা। আমাৰ সকলো পাপ অতীত বৰ্তমান ভৱিষ্যতৰ ক্ষমা কৰিলা। তোমাৰ সন্তান কৰিলা, তাৰ কাৰণে ধন্যবাদ। আমি আটাইয়ে নিজ নিজ পাপতে জন্ম হৈ পাপতে জীয়াই থাকি পাপতে মৰি নৰকলৈ গ'লোহেঁতেন, কিন্তু তুমি আমাক উদ্ধাৰ কৰাৰ কাৰণে ধন্যবাদ। এতিয়া আমি যি বাক্যবোৰ অধ্যয়ন কৰিম, পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিক্ষা দিয়া। শুনা প্ৰতিজনৰ মনো প্ৰভু তুমি মুকলি কৰা। শাস্ত্ৰীয় বচন যেন বুজি পাই তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ। কিছুমানে বতৰ বেয়া হোৱাৰ কাৰণে হ'বলা আহি আছে, কিছুমানে আহিব পৰা নাই। প্ৰভু তুমি তেওঁলোকৰ সংগী হ'বা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমি যীশুক বুজাবলৈ প্ৰতীক চিহ্নৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ যোৱা সপ্তাহত, আৰু তাকে আমি আকৌ ধ্যান কৰিব লাগিব। তাৰ আগতে আমি শাস্ত্ৰপদ পালানুক্ৰমে পঢ়িম। যোহন 1 অধ্যায় 43 পদৰ পৰা 51 পদলৈকে। Gospel John chapter 1 verse 43 to 51 পালানুক্ৰমে পঢ়িম। মই 43 পদটো পঢ়িছোঁ। পাছদিনা গালিললৈ যাবলৈ মন কৰি যীশুৱে ফিলিপক পাই ক'লে, মোৰ পাছে পাছে আহা। পাছে ফিলিপে নথনেলক পাই ক'লে, যিজনাৰ বিষয়ে মচিয়ে বিধান শাস্ত্ৰত লিখিলে আৰু ভাৱবাদীসকলেও লিখিলে, আমি তেওঁক পালোঁ, তেওঁ যোচেফৰ পুতেক নাচৰতীয়া যীশু। পাছে যীশুৱে তেওঁৰ ওচৰলৈ নথনেলক অহা দেখি তেওঁৰ বিষয়ে ক'লে, চোৱা, এইজন স্বৰূপ ইছৰাইল লোক, এওঁত একো কপট নাই। নথনেলে তেওঁ উত্তৰ দিলে, ৰব্বী, আপুনি ঈশ্বৰৰ পুত্ৰ, আপুনি ইছৰাইলৰ ৰজা। পঢ়িম। তেওঁ আৰু ক'লে, মই তোমালোকক অতি স্বৰূপে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূতবিলাকক উঠা আৰু নমা দেখিবা। ধন্যবাদ। আমি যোৱাবাৰ জাহাজৰ বিষয়ে পাতিছিলোঁ। যীশুক জাহাজৰ লগতো তুলনা কৰিছে। আমি দীঘলীয়াকৈ অধ্যয়ন কৰিছিলোঁ। আজি সেই জাহাজত কোনে প্ৰৱেশ কৰা উচিত, তাৰে আমি আৰম্ভ কৰিম। তাতে কোনবিলাকে উঠা উচিত? ঈশ্বৰে নোহক কৈছিলে, তুমি আৰু তোমাৰ পৰিয়াল আটাইয়ে জাহাজত সোমোৱাগৈ, কাৰণ মোৰ দৃষ্টিত তুমিহে ধাৰ্মিক, আন কোনো ধাৰ্মিক নাই। এইবুলি কি কাৰণে নোহ ধাৰ্মিক হৈছিলে? ঈশ্বৰে দেখাত কেলে তেওঁ ধাৰ্মিক বুলি ক'লে? লাখ লাখ মানুহ সেই সময়ত নিশ্চয় আছিলে, কিন্তু তেওঁকহে মাত্ৰ কেলে ধাৰ্মিক বুলি ক'লে? কাৰণ তেওঁ ঈশ্বৰৰ কথাত বিশ্বাস কৰিছিলে। আগন্তুক আহিব লগা বিনাশৰ পৰা, বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে ঈশ্বৰে কৈছিলে যে তুমি জাহাজ বনোৱা, আৰু সেই কথাটো বিশ্বাস কৰি তেওঁ জাহাজ বনাইছিলে। আৰু অনেক মানুহবিলাকক প্ৰচাৰ কৰিবলৈ কৈছিলে। নোহয়ে
120 বছৰ ঈশ্বৰৰ ধাৰ্মিকতাটো প্ৰচাৰ কৰিছিলে, কিন্তু কোনেও বিশ্বাস নকৰিলে। আৰু 120 বছৰ পাৰ হোৱাৰ পিছত ঈশ্বৰে ক'লে যে তুমি আৰু তোমাৰ পৰিয়াল জাহাজত উঠাগৈ, এই বুলি কৈছিলে। এতিয়াও বৰ্তমান যুগতো অনেক মানুহ আছে, তেওঁবিলাকে ঈশ্বৰৰ দেখাত ধাৰ্মিক নহয়, কাৰণ ঈশ্বৰৰ কথাটো তেওঁলোকে লোৱা নাই। ঈশ্বৰৰ কথা ল'লেহে তেওঁলোকে পৰিত্ৰাণ পাব, আৰু তেওঁলোকে কথাটো লোৱা নাই। একমাত্ৰ উপায়টো হ'ল ভগৱানক বিশ্বাস কৰি মন পালতাই তেওঁক গ্ৰহণ কৰা। তাৰ দ্বাৰাহে মানুহ পৰিত্ৰাণ পায়, ধাৰ্মিক হয়। এতিয়া সেই সময়ত সঁচাকৈ ঈশ্বৰে কোৱাৰ দৰে যেতিয়া সময় আহিল 120 বছৰৰ পিছত, তেওঁ নোহ আৰু তেওঁৰ পৰিয়ালক সোমাবলৈ দিলে। ইমান লাখ লাখ মানুহৰ মাজত কেৱল 8টা প্ৰাণীহে বাচিলে। বহুত দুখৰ বিষয়। এতিয়া যীশু খ্ৰীষ্ট যিজন জাহাজ, কোনে তাত প্ৰৱেশ কৰা উচিত? এজন ব্যক্তিৰ গোটেই পৰিয়ালৰ লোক তাৰ ভিতৰত সোমোৱাটো ঈশ্বৰে বিচাৰে। এতিয়া কোনে সোমাব লাগে বুলি ক'লে, পৰিয়ালৰ আটাইবিলাকে তাত সোমোৱাটো ঈশ্বৰে বিচাৰে। এতিয়া আপুনি পৰিত্ৰাণ পালে তাতে ঈশ্বৰ সন্তুষ্ট হৈ গ'ল, তেনেকুৱা নহয়। আপোনাৰ ঘৈণীয়েক, আপোনাৰ গিৰিয়েক, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ বংশ পৰিয়াল গোটেইবিলাকে জাহাজত সোমোৱাটো ঈশ্বৰৰ ইচ্ছা। সেইটো এতিয়া প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰা, তেতিয়া তুমি আৰু তোমাৰ পৰিয়ালে পৰিত্ৰাণ পাবা, এই বুলি কৈছিলে। যেতিয়া প্ৰভু যীশুৰ বিষয়ে কৈছিলে যে তুমি আৰু তোমাৰ পৰিয়ালে পৰিত্ৰাণ পাবা, প্ৰভু যীশুক বিশ্বাস কৰা। সেই জেইলাৰক পৌলে কৈছিলে, তেওঁলোকে কৈছিলে, হে আটাসকল, পৰিত্ৰাণ পাবলৈ আমি কি কৰিম? তেতিয়া যীশু খ্ৰীষ্টক বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ পৰিয়ালে পৰিত্ৰাণ পাবা, এইটো কৈছিলে। এতিয়া আমাৰ চাৰিওফালে থকা লোকক আমি উদ্ধাৰ কৰা উচিত। এতিয়া প্ৰশ্নটো হ'ল, আপুনি সঁচাকৈ জাহাজৰ ভিতৰত সোমালে নে নাই? যীশু জাহাজৰ ভিতৰত সোমাই মাত্ৰ আগন্তুক ভয়ংকৰ বিচাৰৰ পৰা আৰু সেই নৰকৰ পৰা বাচিব পাৰি, তাৰ বিকল্প উপায় নাই। যিসকলে যীশু জাহাজত প্ৰৱেশ কৰিলে, তেওঁবিলাক ৰক্ষা পৰিল। নোহৰ দিনত জোৰ পৃথিৱীত যিমান জীৱ জন্তু আছিলে আটাইবোৰে তাত প্ৰৱেশ কৰিলে আৰু ৰক্ষা পালে। নোহ আৰু তেওঁৰ পৰিয়ালে সোমালে, ৰক্ষা পালে। বাকী যিমান আছিলে আটাইবোৰ মৰিলে, ধ্বংস হ'ল। বৰ্তমান যুগৰ মানুহবিলাকৰ শেষ বিচাৰটো জুই। এই পৃথিৱীতে জুইৰ সোৱাদটো পাব, তাৰ গোটেইটো যুগুত হৈ আছে, এটম বোমা। প্ৰভু অহা সময়ত যিবিলাক থাকি যাব, আটাইৰে কপালৰ নাম্বাৰটো হ'ব। এইটো কালিও হ'ব পাৰে, পৰহি হ'ব পাৰে। যীশু অহাৰ লগে লগে বিশ্বাসী সঁচাকেই নতুন জন্ম পোৱাবিলাককহে লৈ যাব, খ্ৰীষ্টিয়ান হৈ অহা যোৱা কৰাটো নহয়। বহুতৰ ভুল ধাৰণা আছে, ভুল বিশ্বাস আছে। বিশ্বাসটো শয়তানেও কৰে আৰু ভয়ত কান্দে, সেইবুলি সিহঁতে পৰিত্ৰাণ নাপায়। এতিয়া আমাৰ চাৰিওফালে থকা লোকক আমি উদ্ধাৰ কৰা উচিত। কেনেকৈ? শুভবাৰ্তা প্ৰচাৰ কৰি। শুভবাৰ্তা প্ৰচাৰ কৰি আমি উদ্ধাৰ কৰিব লাগিব। তেওঁলোকে যদি বুজি পায়, মন পালতাই ঘূৰি আহে, তেতিয়াহ'লে অনন্ত জীৱন পায়। আৰু তাকেই কৰিবলৈ হ'লে আমি বহুত ত্যাগ স্বীকাৰ কৰিব লাগিব।
এনেই নহয়, কথাৰে নহয়। আগবাঢ়া খ্ৰীষ্টিয়ান লোক ৰণত যোৱা দল গান গাই পিনি কাম নহ'ব। কামটো কৰাৰ পিছত গানটো গাব লাগিব, এনেই নহয়। যীশুৱে এনে মই তোমালোকক প্ৰেম কৰোঁ বুলি কৈ যদি নিজৰ জীৱনটো বলি নিদিলেহেঁতেন আমি পৰিত্ৰাণ নাপালোহেঁতেন। আমিও আগবাঢ়া খ্ৰীষ্টীয় দল ৰণত যোৱা দল যদি সঁচাকৈ আগ নাবাঢ়ে, গানেৰে কথাৰে নহয়, কথাৰে নহ'ব ভাই, ভূঁইও ৰুব লাগিব। কথা কৈ থাকিলে আঘোণ পুহ মাহত ধান দোৱা নহ'ব, এনে ধানটো নগজিব। সেইটো এতিয়া প্ৰশ্নটো হ'ল, আপুনি সঁচাকৈ যীশু জাহাজত সোমালেনে? যদি সোমালে তেতিয়াহ'লে দায়িত্ব আছে আমাৰ চাৰিওফালে থকা লোকক ঈশ্বৰৰ মৰমৰ বাতৰি কৈ উদ্ধাৰ কৰা। জবৰদস্তি নহয়, মানুহে ভুল বুজে। যাৰ যাৰ ইচ্ছা হয়, যাৰ যাৰ ইচ্ছা হয় বুলি কৈছে। যাৰ শুনিবলৈ মন আছে শুনক, আৰু যাৰ বিশ্বাস কৰিবলৈ মন তেওঁলোকে বিশ্বাস কৰক, জবৰদস্তি নাই। বিশ্বাসটো ইতিমধ্যে যুগুত কৰি থোৱা আছে। যিজনে বিশ্বাস কৰিব অনন্ত জীৱন, যিজনে বিশ্বাস নকৰে সেই যীশু অহাৰ আগতে স্বৰ্গত থিৰ কৰা আছে, পাপীয়ে অনন্ত নৰকত যাব। আৰু ভয়ংকৰ বিচাৰ আছে, ঢৌ ধুমুহা ঘোৰ অন্ধকাৰ, ঢেৰেকনি বিজুলী মাৰিব, ঈশ্বৰৰ মাত, অতি ভয়ানক বিচাৰ এইদিন আছে। এতিয়া আমি যীশু জাহাজত সোমোৱাবিলাকে পৰিত্ৰাণ পালো, সেই তাত যাব নালাগে। এতিয়া আমি যদি সঁচাকৈ সোমালো তেতিয়াহ'লে এই আচৰিত প্ৰেমৰ বাতৰিটো ক'ব লাগিব মানুহৰ আগত। সেইটো কথাৰে নহয়, চেক্ৰিফাইচ কৰিব লাগিব, কপালৰ ঘামটো মাটিত পেলাব লাগিব। এনে তেলীয়া তেলীয়া কথাৰে নহয় ঈশ্বৰৰ ঘাম। ঢেৰ তেলীয়া কথা আছে, গানটো হোলাকে গায়, আহে যায়, তাৰে কিবা দালিটো সিজিব জানো? জুই দিব লাগিব তোৰ তলত, নহ'লে গেছটো জ্বলাব লাগিব, তেতিয়াহে পাৱাৰ যাব লাগিব, তেতিয়াহে। এনেইতো নগ'লে দালিটো সিজিব লাগিব। যিয়ে নহওক, যীশুক জখলাৰ লগতো তুলনা কৰে। আজি মই সেইদিনাটো মনত পেলাবৰ কাৰণে অকণমান কৈছোঁ। যীশুক জাহাজৰ লগত পূজা, আজি জখলাৰ কথাটো ক'ব বিচাৰিছোঁ। আমি অথনি পঢ়িছিলোঁ, তাতে মই আকৌ মনত পেলাই দিছোঁ 51 পদত। তেওঁ আৰু ক'লে, মানে যীশুৱে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিশ্চয়কৈ কওঁ। প্ৰভুৱে যেতিয়া অতি গুৰুত্বপূৰ্ণ কথা কয় তেতিয়া অতি স্বৰূপকৈ কওঁ। পুৰণি ইংলিছত ক'লে verily verily I say unto you, এনেকা। এতিয়া তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰৰ ওপৰত ঈশ্বৰৰ দূতবিলাকৰ উঠা আৰু নমা দেখিবা, সেইটো কৈছে। এতিয়া জখলাতহে উঠি যায়, নামি আহে, নহয় জানো? এতিয়া অলপমান মন দিব, কি কৈছে যীশুৱে? তেওঁ আৰু ক'লে, কাক? সেই নথনেলক। অথনি আমি পাইছো, নথনেলক ফিলিপে লগ পাই পিনি কৈছিলে, আমি ত্ৰাণকৰ্তাক লগ পালো। মুচিৰ বিধানত বাইবেলত লিখা ত্ৰাণকৰ্তা আহিব, উদ্ধাৰকৰ্তা আহিব বুলি কোৱাটো আমি লগ পালো। তেওঁ নাচৰতৰ যোচেফৰ পুতেক এই বুলি কৈছিল। তেতিয়া নথনেলে কি কৈছিলে? নাচৰতৰ পৰা কিবা ভাল বস্তু ওলাবনে? নাচৰত যোৱাবাৰ আমি অধ্যয়ন কৰিছিলোঁ, এইটো সৰু টাউন, পৰজাতিবিলাক থকা পৰজাতি প্ৰধান টাউন হয়, সৰু, একোতে গণ্য নহয়। তাৰ পৰা কি ভাল বস্তু ওলাব? মানুহে সেউজ্ঞান কৰিছিলে। তেতিয়া আহি চোৱা বুলি কৈছে। এতিয়া যেতিয়া আপোনালোকে যীশুৰ কথা ক'ব, বাদ দিয়াহে বুলি ডাইৰেক্ট ক'ব নক'বা, শুনকচোন কমচে কম, আহকচোন কমচে কম, বিশ্বাস কৰিব লাগে।
খ্ৰীষ্টিয়ান হ'ব লাগে বুলি কোৱা নাই নহয় বাইবেলত শুনকচোন হয়তো এইটো ফিলিপে কি কৈছে আহা চোৱা এইটোৱে কৈছে তাৰপিছত আহিলে তেতিয়া যীশুৱে কি কৈছে এওঁ স্বৰূপ ইছৰাইল এওঁত একো কপট নাই তেতিয়া নথনিলে চক খালে ৰব্বি মানে আমি ছাৰ বুলি কয় সচৰাচৰ ছাৰ আপুনি কেনেকৈ গম পালে তুমি তোমাক ফিলিপে মতাৰ আগতে ডিমৰ গছত বহি থাকোঁতে মই তোমাক দেখিলোঁ তেতিয়া আকৌ বেছি চক খালে সঁচাকৈ আপুনি সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ আহিব লগা সেই ৰজাজন এইবোৰ মই তোমাক ডিমৰু গছৰ তলত দেখিলোঁ বুলি কোৱা কাৰণে বিশ্বাস কৰিছানে তাতকৈ আৰু অধিক তোমালোকে দেখিবা মই তোমাক সঁচাকৈ কওঁ এতিয়া মানুহৰ পুত্ৰৰ ওপৰত স্বৰ্গদূতবিলাকক উঠা নমা দেখিবা বুলি তাৰ মানে কি মানুহৰ ওপৰত কেনেকৈ উঠিব এইটো এজন মানুহ যেনিবা তাৰ ওপৰত কেনেকৈ উঠিব জখলা এইটো স্বৰ্গদূতবিলাকে তেওঁৰ যোগেদি আহিব উঠি যাব সেইটো এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে আদি পুস্তক 28 অধ্যায়লৈ যাব লাগিব তাত যাকোবে সপোন দেখিছিলে Genesis 28 verse 10 to 15 verse 10 to 15 মই 10 পত্ৰ পঢ়িছোঁ পাছে যাকোবে বেৰশেবাৰ পৰা ওলাই ৰণৰ ফাললৈ যাত্ৰা কৰিলে আৰু বেলিং মাৰোৱাৰ এখন সহায় পাই তাতে তেওঁ ৰাতি থাকিল আৰু এই ঠাইত শিল এটা লৈ তাত মূৰৰ তলত দি সেই ঠাইত পৰি শুই থাকিল পাছে সপোনত এটা মূৰ পৃথিৱীত লগা আনটো মূৰ আকাশত লগা এনে এখন জখলা তেওঁ দেখিলে আৰু তাৰ ওপৰেদি ঈশ্বৰৰ দূতবিলাকক উঠিবৰ আৰু নামিবৰ দেখিলে আৰু দেখা ধুনীয়া ওচৰত ক'লে মই তোমাৰ ওপৰত আব্ৰাহামৰ ঈশ্বৰ হোৱা আৰু ইছাকৰ ঈশ্বৰ এই যিখিনি বয়ান কৰিছা ইয়াক মই তোমাক আৰু তোমাৰ তোমাৰ বংশ পৃথিৱীৰ ধূলিৰ নিচিনা অসংখ্য হ'ব আৰু তুমি পূব পশ্চিম উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰী হৈ যাবা তোমাৰ আৰু তোমাৰ বংশতেই পৃথিৱীৰ সমুদায় গোষ্ঠী আশীৰ্বাদ প্ৰাপ্ত হ'ব আৰু চোৱা মই তোমাৰ লগত আছোঁ যি ঠাইলৈ যাবা সেই ঠাইতে মই তোমাক ৰক্ষা কৰিম আৰু পুনৰাই এই দেশলৈ তোমাক ঘূৰাই আনিম কিয়নো মই তোমাৰ কোৱা সকলো কথাকে ভিতৰত মানে মই তোমাক ত্যাগ নকৰোঁ ধন্যবাদ যাকোবে কনানৰ পদ্দান অৰামলৈ পলাই যোৱা পথত এতিয়া তেওঁ ঘৰৰ পৰা পলাই গৈছিলে ককায়েকৰ ভয়ত এতিয়া পদ্দান অৰামলৈ গৈছিল ঈশ্বৰে যাকোবক দৰ্শন দিছিল তাত আৰু কৈছিলে অব্ৰাহামৰ লগত যিটো নিয়ম কৰিছিলে সেইটো আকৌ সুদৃঢ় কৰিছিল এতিয়া যাকোবে ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱাৰ পিছত এছৌৱে যাকোবক বধ কৰিব বিচাৰিছিলে ইয়াৰ কাৰণটো হ'ল যাকোব আচলতে ডাঙৰ ল'ৰা নহয় তেওঁ জ্যেষ্ঠাধিকাৰটো পাব নোৱাৰে কিন্তু সেইটো ঈশ্বৰৰ যোগ্যতাত তেওঁ পালে আৰু সেইকাৰণে তেওঁৰ ককায়েকে তেওঁ বধ কৰিব বিচৰাৰ কাৰণে তেওঁ পলাই গ'ল আৰু যাওঁতে ৰাতি এঠাইত গধূলি হ'ল কি কৰিব এতিয়া এটা শিলটো শিতান লৈ পেলাই তাতে শুই থাকিলে আৰু ইয়াত যেটো আমি দেখিছোঁ এতিয়া যেটো পঢ়িলোঁ ইয়াতে কৈছে যে সপোনত এটা জখলাৰ মূৰটো আকাশত লাগিছে স্বৰ্গত আৰু এটাটো পৃথিৱীত লাগিছে আৰু স্বৰ্গদূতবিলাকে অহা যোৱা
কৰাটো তেওঁ দেখিছে। তেতিয়া জিহুৱাই কি কৈছে? তেওঁৰ ওচৰত থিয় হৈ ক'লে, ময়েই আব্ৰাহাম, ইছহাক আৰু জাকোবৰ ঈশ্বৰ। এতিয়া ইছৰাইল জাতিৰ আদি পিতৃটো আছিলে আব্ৰাহাম, আৰু তেওঁক কি প্ৰতিজ্ঞা কৰিছিলে? মই তোমাক এখন দেশ দিম আৰু তোমাৰ বংশটো অতিশয় ৰূপে বৃদ্ধি হ'বলৈ দিম, আৰু তোমাৰ পৰাই গোটেই পৃথিৱীয়ে আশীৰ্বাদ পাব বুলি প্ৰতিজ্ঞা কৰিছে। যি সময়ত আব্ৰাহামৰ ল'ৰাই নাছিল। এতিয়া প্ৰতিজ্ঞা মতে ইছহাক জন্মিলে বহু বছৰৰ পিছত, আৰু এতিয়া ইছহাকৰ পৰা দুজন ল'ৰা জন্মিলে, এছৌ আৰু জাকোব। আৰু এই জাকোবে ককায়েকৰ আশীৰ্বাদটো ল'লে, কাৰণ ককায়েক এছৌ তেওঁ নিজৰ আশীৰ্বাদৰ প্ৰতি একো মন কাণ দিয়া নাছিলে। আমি জানো এবাটি দাইলৰ লগত সলনি কৰিছিলে তেওঁৰ আশীৰ্বাদ। সেইটো কাৰণে বাইবেলে কৈছে, সাৱধান, এটা ৰুটিৰ কাৰণে বৰবাদ হৈ যাব পাৰে। এসাঁজ ভাতৰ কাৰণে, এটুকুৰা মাংসৰ কাৰণে গোটেই আশীৰ্বাদটো হেৰুৱাবলগীয়া হ'ব পাৰে। এতিয়া ঈশ্বৰে কৈছে, ময়েই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ জিহুৱা, ইছহাকৰ ঈশ্বৰ, আৰু যি ভূমিত তুমি থিয় হৈ আছা, ইয়াক মই তোমাক আৰু তোমাৰ বংশকো দিম। এতিয়া জাকোব বিয়া পাতা নাই, ডেকা ল'ৰা। কিমান বয়স হৈছিলে একজেক্ট নাজানো, পলাই গ'ল। এতিয়া তাৰপিছত মই তোমাৰ লগত থাকিম, আশীৰ্বাদ কৰিম, এই বুলি তেওঁ কৈছে। আৰু গোটেই পৃথিৱী ধূলিৰ নিচিনা হ'ব তোমাৰ বংশ, আৰু তোমাৰ বংশ পূব, পশ্চিম, উত্তৰ, দক্ষিণত যাব। এতিয়া এই কথাটো ফলিছেনে নাই অলপমান ভাবিব লাগিব। জাকোবৰ বংশ মানে ইছৰাইল বংশ, ইছৰাইল মানে জাকোব, জাকোব মানে ইছৰাইল। এতিয়া এজনকো কয় কেতিয়াবা জাকোব বুলি, আকৌ হে ইছৰাইল বুলিও কয়, হে ইছৰাইল বুলিও জাকোবেই হয়। এই জাকোবৰ পৰা 12জন ল'ৰা জন্মিলে, তাৰ পৰা 12 ফৈল হ'ল, লাখ লাখ মানুহ হ'ল, গোটেই পৃথিৱীত সিঁচৰিলে। এতিয়া হৈছে না নাই? গোটেই পৃথিৱী উত্তৰ দক্ষিণে যাব হৈছে। সেইকাৰণে বাইবেলৰ ঈশ্বৰ জীৱিত ঈশ্বৰ। তাহানি কেতিয়াবাই প্ৰতিজ্ঞা কৰাটো এতিয়া আমি ফলাটো দেখিছো। তাৰপিছত কি কৈছে? 15 পদত কৈছে, তাতে কৈছে 14 পদতে, তোমাক আৰু তোমাৰ বংশতেই পৃথিৱীৰ সমুদায় গোষ্ঠী আশীৰ্বাদ প্ৰাপ্ত হ'ব। এই কথাটো আব্ৰাহামকো কৈছিলে, তোমাৰ বংশতে। এতিয়া আব্ৰাহামৰ বংশটো হ'ল ইছহাক, ইছহাক তাৰপিছত এছৌ, জাকোব। কিন্তু এছৌ লাইনটো বেলেগ ফালে গ'ল। জাকোব লাইনত আহিলে ইছৰাইল জাতি, আৰু সেই বংশতে, জিহুদা বংশত আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু জন্ম হ'ল। আৰু তেওঁক যিবিলাকে বিশ্বাস কৰে তেওঁলোকে অনন্ত জীৱন পায়। আমি পালোঁ অনন্ত জীৱন, আৰু গোটেই পৃথিৱীৰ মানুহে আশীৰ্বাদ প্ৰাপ্ত হ'ল। আৰু তেওঁ প্ৰতিজ্ঞা কৰিছে, চোৱা, মই তোমাৰ লগত আছো, যি যি ঠাইলৈ যাবা সেই ঠাইতে মই তোমাক ৰক্ষা কৰিম, আৰু পুনৰাই এই দেশলৈ তোমাক ওলোটাই আনিম, কিয়নো মই তোমাক কোৱা সকলো কথাকে সিদ্ধ নকৰোঁ, মানে মই তোমাক ত্যাগ নকৰোঁ। আচৰিত প্ৰতিজ্ঞা। এতিয়া সঁচাকৈ সেই প্ৰতিজ্ঞাটো ঈশ্বৰে ৰাখিলে। আমি প্ৰভু যীশুৱে পিছত অথনি পঢ়াটো যোহন 1:43 পৰা 51 পদলৈকে আমি পঢ়িলোঁ। এই পদে নিশ্চয়ে এই 28:12 পদৰ কথাটোৱে কৈছে, জখলা। এতিয়া মানুহৰ পুত্ৰৰ ওপৰত স্বৰ্গদূতবিলাকো নমা আৰু উঠা দেখিবা, তাৰমানে যীশু জখলা। এতিয়া এই জখলাৰ অৰ্থ আছে, য'ত জাকোবে স্বৰ্গৰ পৰা পৃথিৱীলৈ স্বৰ্গদূতবিলাকক উঠা নমা কৰা জখলা সপোনত দেখিছিল। যীশুৱে আমাক প্ৰকাশ কৰিছে যে যি জখলা জাকোবে দেখিছিল, সেইটো আছিল মানুহৰ পুত্ৰ যীশুখ্ৰীষ্ট।
এইটো সঁচাকৈ হ'ল নে না? বহুত বাইবেলবোৰ আছে, আটাইবোৰ চাব নোৱাৰোঁ, হ'লেও পাচনি কৰ্ম 10:10 চাওঁ। বাইবেল সঁচা, ঈশ্বৰো সত্য, আপুনিও সত্য বিশ্বাসী হ'ব লাগিব, আমিও সত্য বিশ্বাসী হ'ব লাগিব। পাচনি কৰ্ম Acts chapter 1:10 পঢ়িম। তেওঁ যাওঁতে তেওঁলোকে আকাশলৈ একেদৰে চাই থাকোঁতে চোৱা, বগা কাপোৰ পিন্ধা দুজন লোকে তেওঁলোকৰ ওচৰতে থিয় হৈ তেওঁলোকক ক'লে। এতিয়া নামি আহিছে নহয় জানো স্বৰ্গদূত? আৰু তেওঁ গেটছেমানি বাৰীত প্ৰাৰ্থনা কৰাৰ সময়তো মৃত্যুৰ আগে আগে স্বৰ্গদূতে নামি আহি তেওঁ বল দান কৰিছিলে। আৰু অনেক সময়ত তেওঁবিলাকে দেখিছে। সেইদৰে যীশুৱে নথনেলক শিকোৱাটো আছিল যে জাকুবে যেনেকৈ ঈশ্বৰৰ পৰা সপোনৰ যোগেদি আচৰিত প্ৰকাশৰ অভিজ্ঞতা পাইছিল, নথনেল আৰু অন্য শিষ্যবিলাকে ঈশ্বৰৰ পৰা প্ৰকাশিত বাক্য লাভ কৰিব, উঠা নমা দেখিব। ঈশ্বৰৰ আচৰিত কথাবোৰ প্ৰকাশিত বাক্যৰ যোগেদি বা প্ৰকাশৰ যোগেদি তেওঁলোকে পাব আৰু অৱশেষত বুজি পাব যে যীশুখ্ৰীষ্ট ঈশ্বৰ আৰু মানুহৰ মাজত মধ্যস্থ আছিল। জখলাই কি কাম কৰে? জখলাৰ কামটো এই তাতে ওপৰত কিবা এটা বস্তু আছে, বহাই পিনি উঠে, সেইটো। আৰু মানুহৰ আৰু ঈশ্বৰৰ মাজত যীশু জখলা হ'ল, মধ্যস্থ হ'ল, নহ'লে কোনেও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে। মানুহৰ পুত্ৰ, এই কথাটো জাকুবৰ সপোনত জখলা। মানুহৰ পুত্ৰ কোৱাটো জাকুবৰ সপোনত জখলা। সেই জখলাটোৱে যীশু। নতুন নিয়মত মানুহৰ পুত্ৰ কৈছে, পুৰণি নিয়মত জাকুবে দেখা সময়ত জখলা। মনত ৰাখিব লাগিব। এতিয়া জখলা বুলি সলনি কৰিছে। ই বুজাইছে যে যীশুখ্ৰীষ্টই আছিল উপায়, ঈশ্বৰ আৰু মানুহৰ মাজত যোৱা। ঈশ্বৰৰ ওচৰলৈ যাবলৈ মন নে? তাৰ উপায়টো যীশু। সদায় জীয়াই থাকিবৰ ইচ্ছা আছেনে? তাৰ উপায়টো যীশু। এতিয়া আমি চাওঁ হওক কেৰেক্টাৰিষ্টিক অফ দ্য লেডাৰ বুলি কোৱাটো, মানে জখলাৰ বৈশিষ্ট্যসমূহ। জখলাৰ কিবা এটা বৈশিষ্ট্য আছে, গুণাগুণ আছে। 1 নম্বৰত তাকে আমি চাওঁ, জখলাৰ বৈশিষ্ট্য। জখলাই দুটা অসম্পৰ্কীয় অংশক সংযোগ কৰে। সম্পৰ্ক নাই, ই দূৰত আছে, ই দূৰত আছে, ঢুকি পাবলৈ সংযোগ কৰে। জাকুব নামৰ অৰ্থ হ'ল ধূৰ্ত, টেঙৰ, চালাকি। ভাল নাম নহয়, নহয় জানো? নতুন জন্ম পোৱাৰ পিছত আপোনাৰ নামটোৱে এনেকাহে, পাপিষ্ট, পোক, জঘন্য, ধূৰ্ত, চালাকি, সেইটোৱে হ'ব। আপুনি যদি সঁচাকে পৰিত্ৰাণ পোৱা নাই, তাতে আছে। ঈশ্বৰে কৈছে, মই কোৱা নাই। সেইটো জাকুব, যিহুদীবিলাকৰ নামত অৰ্থ থাকে, আটাইবোৰৰে। জাকুব বুলি কোৱাৰ লগে লগে ধূৰ্ত হয় বুলি গম পাব। জোহন মানে কি? জোহন মানে খঙাল, নহয় জানো? বিজুলী ঢেৰেকনিৰ নিচিনা ভয়ানক খং উঠে, কোৱা নাই? ধেৰ নাম আছে। তাৰপিছত বাস্তৱিক জাকুবৰ জীৱন তেনেকুৱাই আছিল, যেনেকৈ নাম তেনেকুৱা। নাবল মানে কি? নাবল বুলি যে আছে বাইবেলত, তাৰ নাম যেনে চৰিত্ৰও তেনে। নাবল মানে মূৰ্খ। তেওঁৰ ঘৈণীয়েক অবিগল নোহোৱা হলে, সেইদিনা খতম হলেহেঁতেন, কোনো পুৰুষ নাবাচিলেহেঁতেন। বাইবেলত চাব, মিনিং আছে যিহুদীবিলাকৰ নাম। এতিয়া আচলতে জাকুব প্ৰথমে জন্মা ল'ৰা নাছিল, সেয়ে তেওঁ আশীৰ্বাদটো পাব নোৱাৰিছিল।
তথাপি সেইটো আছিল প্ৰভুৰ যোগ্যতা তেওঁ আশীৰ্বাদটো পালে সেইটো জ্যেষ্ঠাধিকাৰটো পাব নোৱাৰিছিলে তেওঁ কিন্তু ঈশ্বৰৰ যোগ্যতা তেওঁ পাইছে এতিয়া বাইবেলৰ আকৌ আমি যদি চাওঁ প্ৰথমটো নহয় দ্বিতীয়টোহে ঈশ্বৰে গ্ৰহণ কৰে প্ৰথমটো আদম প্ৰথম মানুহ আদম তেওঁ পাপী গোটেইটো পাপী দ্বিতীয় আদম যীশু এতিয়া যীশুক বিশ্বাস কৰিলেহে পাব ফাৰ্ষ্টটো নহয় ছেকেণ্ড এছক নহয় জাকুবকে লৈছে এতিয়া দ্বিতীয়তে যীশুখ্ৰীষ্ট এখন জখলাৰ নিচিনা যিয়ে ঈশ্বৰ আৰু মানুহৰ মাজৰ সংযোগ কৰে জখলাৰ নিচিনা মানুহ আৰু ঈশ্বৰ এনেকুৱা একেবাৰে বেলেগ মানুহ মাত্ৰ নিজৰ শক্তিৰে ঈশ্বৰৰ ওচৰলৈ কাষ চাপি যাব নোৱাৰে মানুহ এজন পাপী হিচাপে জন্ম পোৱা যিজনে পাপত থাকে পাপতে জীয়াই থাকে যিজন প্ৰাণী অনন্ত নৰকত পৰি যোৱা উচিত য'ত ঈশ্বৰ অতি পবিত্ৰ মানুহ একেবাৰে বেলেগ ঈশ্বৰৰ পৰা আৰু মানুহ পাপী আৰু পাপীয়ে ঈশ্বৰৰ ওচৰত যাব নোৱাৰে একেবাৰে বেলেগ ইয়ক 9:33 পদ 9:33 পদ ইয়ক 9:33 পদ আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই তাৰ ওপৰত যদি চাওঁ ইয়াত কৈছে কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে মই তেওঁ উত্তৰ দিম বা দুয়ো একেলগে বিচাৰ স্থানলৈ যাম মানে ঈশ্বৰ মানুহ নিচিনা নহয় আৰু ঈশ্বৰৰ লগত বিচাৰ কৰিবলৈ বলক যাওঁ কৰ্টত বুলি ক'ব নোৱাৰে মানুহে একেলগে আৰু তেওঁৰ লগত মোৰ লগত মধ্যস্থ কৰিবলৈ কোনো নাই তেতিয়া যীশু অহা নাই যীশুহে পিছত মধ্যস্থ হৈছে এতিয়া তেনেকৈ যেতিয়া জখলাখন এঠাইত ৰাখে য'ত মানুহে ঢুকি নাপায় নিজৰ শক্তিৰে সি ওপৰলৈ উঠি যাব পাৰে যদি কিবা ধৰণৰ জখলা থাকে সেইটোৱে মানুহ আৰু ঈশ্বৰক সংযোগ কৰে এজন মানুহ ঈশ্বৰৰ লগত সংযোগ হ'ব পাৰি যি জখলাই ঈশ্বৰ আৰু মানুহৰ মাজৰ সংযোগ স্থাপন কৰে সেইটো হ'ল যীশুখ্ৰীষ্ট এতিয়া কমলা একেবাৰে বগা বহুত ধুনীয়াকে পকি আছে অলপ হালধীয়া ৰং ধৰি কুমথিৰা কৰিছে তাৰপিছত অকমানি লাঠিও লৈছে নোৱাৰে কিন্তু জখলা যদি দিয়ে আজিকালি বেলেগ বেলেগ জখলা ধুনীয়া ধুনীয়া জখলা সেইটো জখলাটো যদি দিয়ে ঢুকি পাব কমলা নাৰিকলে হওক কিবা বস্তুৱে হওক তেনেকৈ ঢুকি পায় এতিয়া ঈশ্বৰ আৰু মানুহ সম্পূৰ্ণ বেলেগ আৰু আনহাতেদি মানুহ পাপীয়ে ঈশ্বৰৰ ওচৰত যাব নোৱাৰে ঈশ্বৰেও পাপীৰ ওচৰত আহিব নোৱাৰে এতিয়া মধ্যস্থ জখলাটো হ'ল যীশু প্ৰথম তিমথী 2:5 প্ৰথম তিমথী 2:5 কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থ এজনা তেওঁ মনুষ্য খ্ৰীষ্ট যীশু চাওক কিমান ক্লিয়াৰ ইয়াতে ঈশ্বৰ এজন আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থ এজনা মধ্যস্থ একেবাৰে মিলিব নোৱাৰে পাপীৰ লগত ঈশ্বৰ নিমিলে এতিয়া মধ্যস্থ কৰিলে মিলন কৰিলে জখলা হিচাপে ঢুকি পাবলৈ দিলে যীশুৱে মধ্যস্থ তেওঁ মধ্যস্থ অথনি আমি পাইছিলো পুৰণি নিয়মত জাকুবে কৈছিলে তেওঁৰ আৰু মানুহৰ মাজৰ কোনো মধ্যস্থতা নাই এতিয়া ঈশ্বৰ আৰু মানুহৰ মাজত মধ্যস্থ হৈ
জখলা হিচাপে যীশুৱে মানুহক ঈশ্বৰৰ লগত সংযোগ কৰে, মানুহেও ঈশ্বৰেও মানুহৰ লগত মিলন হ'ল যীশুৰ তেজৰ যোগেদি। যীশু হ'ল ঈশ্বৰলৈ যোৱাৰ জখলা। যীশু হ'ল একমাত্ৰ জখলা। যীশু খ্ৰীষ্টৰ বাদে ঈশ্বৰলৈ যোৱাৰ কোনো ৰাস্তা নাই। আমাৰ বেছিভাগৰে মুখস্থ আছে নিশ্চয়, যোহন 14:6 ময়ে বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগলে কোনেও স্বৰ্গৰাজ্যত সোমাব নোৱাৰে। এতিয়া তেওঁৱেই জখলাটো। স্বৰ্গ যাবলৈ মন হ'লে যীশু জখলাইদি যাব লাগিব, উঠিব লাগিব, তেহে যাব। তাৰ বাহিৰে উপায় নাই। তাৰপিছত আন কাটো পৰিত্ৰাণ নাই। যাৰে আমি পৰিত্ৰাণ পাব লাগে মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। পাচনি কৰ্ম 4:12 এই কথাটো লিখা আছে। এতিয়া যেনেকৈ উঠি যাবলৈ এজন মানুহে জখলাত খোজ দিয়ে, স্বৰ্গ যোৱাৰ একমাত্ৰ খোজ হ'ল যীশুখ্ৰীষ্টৰ যোগ্যতাত খোজ দিয়া আৰু তাৰ ওপৰত থিয় হোৱা। এতিয়া বহুত মানুহ আছে, বহুত খ্ৰীষ্টিয়ান আছে, নিজৰ বল বুদ্ধি জ্ঞান টকা পইচাৰে যোগ্যতাৰে যাম বুলি ভাবিছে। সেইটোৰে নোৱাৰে, উপায়ে নাই। মানুহ একেবাৰে উপায়হীন। এতিয়া স্বৰ্গত যোৱাৰ একমাত্ৰ খোজ বা উপায়টো হ'ল যীশু জখলাত খোজ দিয়া আৰু তেওঁৰ যোগেদি যোৱা। এজন মানুহে যীশুখ্ৰীষ্টৰ যোগ্যতাৰ ওপৰত থিয় হোৱা উচিত, আমাৰ যোগ্যতাৰ ওপৰত নহয়। অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা। ঈশ্বৰৰ অনুগ্ৰহ। ঈশ্বৰৰ যীশুৰ যোগ্যতা মানে কি? আপুনি যিটো কৰিব নোৱাৰে তাক যীশুৱে কৰিলে। আপুনি আমি আমাৰ পাপৰ পৰিত্ৰাণ কৰিবৰ কাৰণে যোগ্যতা অৰ্জন কৰিব নোৱাৰো। তেওঁ যীশু ঈশ্বৰ মানুহ হৈ আহিলে, আপোনাৰ সলনি মোৰ সলনি ভেড়া পোৱালি হিচাপে নিজে ক্ৰুচত বলি হ'ল আৰু অনন্ত মুক্তিটো আনিলে। আমি যেন ধাৰ্মিক হৈ আকৌ স্বৰ্গ যাব পাৰো, সেইকাৰণে তেওঁ মৰাৰ পৰা জি উঠিলে। সেই যোগ্যতাত মাত্ৰ বিশ্বাস কৰিবলৈ হয়, মোৰ কাৰণে মৰিছে, প্ৰভু ধন্যবাদ বুলি কথাটো পাক্কা জানাৰ পিছত মনটো সলনি কৰি আহিবলৈ, নাজানি নহয়, জানিব লাগিব। পাক্কা জানি শুনি অধ্যয়ন কৰি যদি সঁচা হয় তেতিয়াহ'লে হয় মই তেওঁৰ পাছত যাম। এইটো ধৰ্ম ল'বলৈ কোৱা নাই। ধৰ্মান্তৰ কৰাটো যীশুৱে বেয়া পায়, আকৌ বাইবেলত আছে। বহুত মানুহে আমাক এনেই নিন্দা কৰে ধৰ্মান্তৰ কৰিছে বুলি, টকা পইচা দি পেলাই। যদি কোনোবাই এনেকা ধৰ্মান্তৰ কৰিছে নিজেও স্বৰ্গ নাযায়, যিবিলাকে বিশ্বাস কৰিছে নাযাব। বাইবেলত আছে, গালি দিছিলে যিহুদী বিলাকক, তোমালোকে এজন মানুহক যিহুদী ধৰ্ম লোৱাবলৈ 7 সাগৰ 13 নদী পাৰ হৈ গৈ পিনি প্ৰচাৰ কৰা, আৰু কোনোবা এজনে যদি বিশ্বাস কৰে তোমালোকতকৈ 7 গুণ নৰকী কৰাব। আমি ধৰ্মান্তৰ কথা কোৱা নাই। জানিব লাগিব, বুজিব লাগিব। যদি সত্য হয় মন পালতাই আহিব, তেতিয়া অনন্ত জীৱন। ধৰ্ম প্ৰচাৰ কৰা নাই। যদি খ্ৰীষ্টিয়ান ধৰ্মটো লৈছে আপোনালোকে, আশা নকৰিব স্বৰ্গ আমাৰ দেউতাৰ ঘৰ নহয়, ককা দেউতাৰ নহয়, মামা ভাগিন নহয়। সেইটো বাইবেলত যিটো কৈছে সেইটো পাক্কা মানিবলৈ তেহে। মই বাপ্তিস্মা ললো, গীৰ্জাত গৈ থাকো, এইটো কৰো, ধুনীয়াকে গান গাওঁ, নহব। লাষ্টত প্ৰভুৱে ক'ব চিঙৰি পিনি মই তোমাক চিনি নাপাওঁ, তেতিয়া কি কৰিম? ৰোমিয়া 5:2 ৰোমিয়া 5:2 কৰিম। আৰু যি অনুগ্ৰহত জিৰাই আছো, বিশ্বাসেৰে তেওঁৰ দ্বাৰাই এই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পাই ঈশ্বৰৰ মহিমাৰ ভাগি হবৰ আশাৰে উল্লাস কৰো হওক। কিমান আনন্দৰ কথা কৈছে ইয়াতে। যিবিলাকে যীশুখ্ৰীষ্টৰ যোগ্যতাৰ ওপৰত থিয় হয় তেওঁবিলাক ধন্য মানুহ।
ধন্য মানে আশীৰ্বাদ পোৱা মানুহ ইয়াতে যি অনুগ্ৰহ থিৰে আছো অনুগ্ৰহেৰে আমাক বিনামূল্যে বিনাদামে মুক্তিটো আনিলে পাপৰ ক্ষমা তাৰ কাৰণে আমি কিমান কৃতজ্ঞ হোৱা উচিত তাতে থিৰে আছো বিশ্বাসেৰে তেওঁৰ দ্বাৰাই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পায় অনুগ্ৰহৰ ভিতৰত সোমাবলৈ পালো যিশু জাহাজৰ ভিতৰত অনুগ্ৰহেৰেহে সোমাব পায় যোগ্যতাৰে নহয় আমাৰ যোগ্যতা নহয় মই বাপ্তিস্ম লোৱাৰ কাৰণে মই খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে গীৰ্জা হোৱা যোৱা কৰাৰ কাৰণে কেইটামান দান দিয়াৰ কাৰণে সোমালো নহয় অনুগ্ৰহত বিশ্বাস কৰিবলৈ অনুগ্ৰহেৰে আমাৰ পাপটো অনন্ত কাললৈ ক্ষমা কৰিলে ঈশ্বৰৰ পিতা কথাটো বুজি পাব পাৰে বুজাটো বেলেগ intellectually understanding is different faith is different if we are truly believing in Jesus Christ our life must be changed hetu ho jodi hossakoi বিশ্বাস কৰিছে তেতিয়াহলে আমাৰ জীৱনটো পৰিৱৰ্তন হ'ব লাগিব যত জীৱন আছে হেতু গজে না নগজে বহুত টান মাটিত যদিও সৰিয়হ গুটি ধান আম ৰুই দিয়ে গজিব আৰু বাঢ়ি কেতিয়াবা ছাগলীয়ে খালেও আকৌ যত্ন ল'লে আকৌ পাত ওলাব কুঁহি পাত ওলাব যদি আমি সঁচা বিশ্বাসী হওঁ জীৱনটো কেলে সলনি হোৱা হ'ব লাগিব প্ৰিয় ইয়াত আমি অনুগ্ৰহৰ ভিতৰলৈ সোমাব পালো যিশু জাহাজৰ ভিতৰত এতিয়া ঈশ্বৰৰ মহিমাৰ ভাগী হবৰ আশাৰে উল্লাস কৰো হওক আমি যিমানেই সোমালো উল্লাস কৰিব লাগে আনন্দ কৰিব লাগে আৰু সেই আনন্দ আমি যে ঈশ্বৰৰ মানুহ আমি যে সঁচাকে পৰিত্ৰাণ পালো আমাৰ জীৱন যাপনৰ প্ৰকাশ পাব লাগিব এতিয়া তৃতীয়তে নিৰাপদ নোহোৱা এখন জখলাই ক্ষতি কৰিব পাৰে কিছুমান জখলাটো নিৰাপদ নহয় এই নিৰাপদ জখলা যদি নহয় এটো ক্ষতি কৰিব অনেক জখলা আছে যেতিয়া এজন ব্যক্তিয়ে এখন পুৰণা জখলা ভাঙি পৰা ঘটনা আমি শুনিছো অনেক ঘটনা এতিয়া পুৰণা জখলা পান পাৰিবলৈ তামোলৰ বান্ধি বাহৰ জখলা আগতেতো উঠি নামি পানটো তুলি আছে পিছত পুৰণা হৈ গ'ল ভাঙি পিনি পৰি থাকে মৰি থাকে তেনেকুৱা কিছুমানে লেঙেৰা হয় কিছুমান মৰি যায় তেনেকুৱা এতিয়া হাত ভৰি ভাঙে কঁকাল ভঙা আৰু এনেকে জীৱন হেৰুৱাব লগা হোৱা ঘটনা আমি শুনিবলৈ পাইছো সেইদৰে যীশু খ্ৰীষ্টৰ বাহিৰে কোনো নিৰাপদ জখলা নাই বাইবেলে কৈছে তেওঁৰ বাহিৰে কোনো নাই মই এই বাট সত্য আৰু জীৱন মোৰ যোগেদি নহলে কোনেও স্বৰ্গৰাজ্য সোমাব নোৱাৰে একমাত্ৰ নিৰাপদ জখলা যি জখলাত উঠি আমি স্বৰ্গ যাব পাৰোঁ এতিয়া সেইদৰে যীশু খ্ৰীষ্টৰ বাহিৰে কোনো নিৰাপদ জখলা নাই আৰু গণিব নোৱাৰা কিছুমান মানুহৰ আত্মা নিৰাপদ জখলা নোহোৱাৰ কাৰণে অনন্ত নৰকলৈ গ'ল ধ্বংসৰ গৰাহত পৰিল নিৰাপদ নোহোৱা জখলাৰ ওপৰত নিৰ্ভৰ কৰি মিনিংফুল হয় ডিপলি নুবুজিলে নহ'ব পচা জখলাত উঠি পিনি পৰি হাত ভৰি ভাঙা এক্সিডেণ্ট হোৱা মৰি যোৱা কাহিনী অনেক আছে কিছুমানটো পংগু হৈ যায় সেইদৰে আত্মিক বিষয়ত আধ্যাত্মিক কথাত নিৰাপদ নোহোৱা জখলাইদি গৈ অনন্ত ধ্বংসলৈ পৰি যোৱা অনেক অগণন হিচাপ কৰিব নোৱাৰা মানুহ আছে আমি নিৰাপদ জখলাইদি যাব লাগিব প্ৰিয়সকল এতিয়া নিৰাপদ নোহোৱা জখলাটো কি ইয়াতে নিজকে যীশু বুলি ঘোষণা কৰাটো মিছা জখলা হয় পৃথিৱীত বহুত আছে খ্ৰীষ্টিয়ান বুলি কোৱাবিলাকেও মই বুজি নাপাওঁ কেনেকৈ তেওঁলোকে খ্ৰীষ্টিয়ান হ'ল কেনেকৈ খ্ৰীষ্টিয়ান হ'ল আপুনি
বেমাৰ ভাল হোৱাৰ কাৰণে কেনেকৈ খ্ৰীষ্টিয়ান হ'ল আপুনি খ্ৰীষ্টিয়ান ছোৱালীটোৱে মোক এভাঞ্জেলাইজ কৰিলে মই তাইক বিয়া পাতিলোঁ ঈশ্বৰকো পালোঁ কেনেকৈ আপুনি খ্ৰীষ্টিয়ান হ'ল মিছনৰ চাকৰি কৰিলোঁ সেইটো কাৰণে মই খ্ৰীষ্টিয়ান হ'লোঁ আপুনি কেনেকৈ খ্ৰীষ্টিয়ান হ'ল মোৰ মানুহজন মোক প্ৰচাৰ কৰিছে তাৰপিছত মই পৰিত্ৰাণ পালোঁ হয় জানো এইটো বাইবেলৰ মতে আৰু আচৰিত চিনৰ পাছে পাছে যায় বহুত মানুহ আছে এতিয়া আমাৰ দেশতো আছে পৃথিৱীতো আছে যীশু বুলি কয় নিজকে আৰু আচৰিত কাম বুলি ক'লেও বেমাৰ ভাল হৈছে বুলি কিবা হৈছে বোলে হ'ব পাৰে এইটো ডাঙৰ কথা নহয় বেমাৰ ভাল কৰাটো জগতৰ মানুহে উফ আপ কৰি পিনি ভাল কৰে ডাক্তৰে কিমান মানুহ ভাল কৰিলে সেই বুলি স্বৰ্গ যোৱা গেৰেণ্টি আছে জানো মন কৰিব প্ৰিয় ঠগ খাব নালাগে এইটো মিছা জখলা এতিয়া নিজকে যীশু বুলি কোৱা মানুহবিলাক পৃথিৱীত বহুত ছাকচেছ আছে প্ৰাইভেট জেট আছে এয়াৰপ্লেন আৰু তেওঁলোকক দেখাৰ লগে লগে হেতা ওপৰালৈকে চুবলৈ স্বৰ্গ যোৱাৰ লগৰ সম্পৰ্কই নাই এইটো পচা জখলা মিছা জখলা আপুনি বিশ্বাস নকৰাকৈ সকলোৱে একে বুলি গৈ থাকিলে এদিন বুজি পাব বুজি পোৱা দিনাখন অতি পলম হৈ গ'ল শেষ হৈ গ'ল আৰু দ্বিতীয়তে যি জখলা নিজৰ যোগ্যতা আৰু যীশুৰ যোগ্যতা মিহলি কৰে সেইটো মিছা জখলা বহুত মানুহ আছে যীশুৱে মোৰ কাৰণে মৰিলে সঁচা ঠিক আছে বিশ্বাস কৰিছো এতিয়া মই দিনে দিনে নিজেও চেষ্টা কৰিব লাগিব তেতিয়া গৈ পাম বুলি মিক্স হয় মিক্স সেইটো মিছা জখলা নিজৰ একো যোগ্যতা নাই পৰিত্ৰাণ পাবলৈ আমি একো কাম কৰিব নোৱাৰো সঁচাকৈ পৰিত্ৰাণ পোৱাৰ পিছত ভাল জীৱন যাপন কৰিব লাগে সেইটোহে কৈছে ভাল জীৱন যাপন কৰি মদাপিয়ে মদ এৰি চুৰে চুৰ এৰি বেয়া মানুহটো বেয়া কামটো এৰি স্বৰ্গ যাব নহয় কিন্তু ঈশ্বৰক জনাৰ পিছত স্বৰ্গ যাব পৰা হোৱাৰ পিছত ভাল জীৱন যাপন কৰিব লাগে সেইটো নহলে যীশুৰ যোগ্যতাটো অকমান নিজৰ যোগ্যতাটো অকমান মিক্স যদি কৰে এইটো মিছা জখলা লৈ যাব নোৱাৰে তৃতীয়তে যিমানে অন্য ধৰ্মৰ নিৰ্ভৰ কৰে সেইটো হ'ল অন্য জখলা ধৰ্ম জখলা মন কৰিব ধৰ্ম মানে জখলা কিন্তু মিছা জখলা ধৰ্ম মানে ঈশ্বৰক বিচাৰি ধাপে 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 বিচাৰি এদিন পামগৈ হবলা বুলিহে বিচাৰিছে বাইবেলে কি কৈছে বাইবেলৰটো হ'ল হেৰুৱা মানুহবোৰক বিচাৰি উদ্ধাৰ কৰিবৰ কাৰণে স্বয়ং ঈশ্বৰে মানুহ হৈ নামি আহিলে সেইটোকো নহয় বুলি অনেকে কয় কোনোবা মানুহে যদি কয় বেলি নাই বুলি আজিতো বেলি দেখা নাই বেলি নাই সেই বুলি বেলি নাই নহয় আছে মানুহে যিছুক ঈশ্বৰ নহয় বুলি ক'লেও ঈশ্বৰ হয় আৰু তেওঁ ধ্বংস কৰিবৰ কাৰণে কিমান যে যুঁজিছে নোৱাৰে নৰক কুণ্ডৰ দ্বাৰাই জিকিব নোৱাৰে সেই অন্য ধৰ্ম বা খ্ৰীষ্টিয়ান ধৰ্মটোহে যদি লৈছে মানুহে খ্ৰীষ্টিয়ান ধৰ্ম আৰু খ্ৰীষ্টিয়ানিটিটো বেলেগ হয় আকৌ Christianity and Christian religion is different. Christian ধৰ্ম বুলি কেতিয়া লিখিলে স্কুলত কলেজত এডমিশন কৰি তোমাৰ ধৰ্মটো কি লিখিলে আৰু উপায়টো নাই ধৰ্ম বুলি লিখিছে কিন্তু খ্ৰীষ্টীয় বিশ্বাস ধৰ্মটো হ'ল বেলেগ আমি যেটো কৰিছে জীৱিত এজন ঈশ্বৰৰ বিশ্বাস কৰিছে এতিয়া যদি ধৰ্মতহে নিৰ্ভৰ কৰিছে তেতিয়াহ'লে মিছা জখলা হয় চতুৰ্থতে যিবিলাকে এক তত্ত্বৰ জীৱন যাপন কৰে
সেইবোৰ অন্য জখলাৰ নিচিনা। কিছুমান আছে নিজৰ যিটো ট্ৰেডিশ্যন, যিটো শিক্ষা পালে ইয়াৰ বাহিৰে নাই বুলি বাইবেলটোকো বিশ্বাস নকৰে। তত্ত্ব মানে থিওলজি, এটা থিওলজিত নিৰ্ভৰ কৰে, বাইবেলকো নামানেগে। আমি বাইবেলটোহে মানিব লাগিব, বাইবেলৰ কথাটো। সেইটো হ'ল মিছা জখলা। পঞ্চমত, আন কোনো বিখ্যাত মানুহৰ কথাত নিৰ্ভৰ কৰাটো এক অন্য জখলা। মানুহৰ এটা টেন্ডেঞ্চি আছে, ডাঙৰ মানুহ হলে তাৰ কথাটো ল'ব বিচাৰে, কিন্তু আধ্যাত্মিক বিষয়ত, আত্মিক বিষয়ত তেনেকুৱা নহয়। ভুল নকৰিব, ডাঙৰ মানুহ, মিনিষ্টাৰ, কিবা DC, ভাল সন্মান কৰিব লাগিব, ফুলাম গামছা দিব লাগিব আমি তেওঁলোকক। ডাঙৰ মানুহ, ডাঙৰ অফিচাৰ, দাদা, ভনী, ছাৰ, সন্মানটো কৰিব লাগিব। সন্মান কৰিব নালাগে কোৱা নাই, বাইবেলে কৈছে মানিব লাগিব গভৰ্ণমেণ্টৰ কথা, আইনটো। কিন্তু তেওঁলোকে যদি বাইবেলৰ বিপৰীত কথা কয়, সেইটো মানিব নোৱাৰো। বিপৰীত শিক্ষা দিয়া মানুহবিলাকক ইয়েছ ছাৰ ক'লে আনৰ পাপৰ ভাগি হ'ব। ডাঙৰ মানুহ বুলি বাইবেলৰ বিপৰীত শিক্ষা দিয়া মানুহটোকে যদি ফুলাম গামোচা দি ধুনীয়াকৈ কিবা কৰে, যিজন মানুহ ঈশ্বৰৰ হয়তো কৈছে, খ্ৰীষ্টিয়ান বুলিও কৈছে, ডাঙৰ মানুহ, এইদৰে কৰিলে বিপদ আছে। আত্মিকভাৱে চাওক বিষয়বিলাক। যদি কোনোবাই ডাঙৰ মানুহৰ ওপৰত নিৰ্ভৰ কৰিছে, বিখ্যাত মানুহৰ ওপৰত নিৰ্ভৰ কৰিছে, এইটো মিছা জখলা। আপোনাৰ লৈ যাব নোৱাৰে ডাঙৰ মানুহ, বিখ্যাত মানুহ, কেৱল যীশুৱে লৈ যাব পাৰে। ষষ্ঠতে, যিসকলে তত্ত্বত নিৰ্ভৰ কৰে, যিবিলাকে বাইবেলৰ সমালোচনা গ্ৰহণ কৰে, যিবিলাকে যীশু ঈশ্বৰত্বক অৱজ্ঞা কৰে, সকলো অন্য জখলাৰ ওপৰত নিৰ্ভৰ কৰিছে। এটা থিওলজিৰ ওপৰত মাত্ৰ যদি নিৰ্ভৰ কৰে, বাইবেলত যিবিলাকে ক্ৰিটিচাইজ কৰে তেওঁলোকক যদি একচেপ্ট কৰে, আৰু কি কৈছে, যীশুক ঈশ্বৰ নহয় বুলি কোৱাটো যদি একচেপ্ট কৰে, সেইটো মিছা জখলা। খ্ৰীষ্টিয়ান কোৱা মানুহবিলাকো যীশু ঈশ্বৰ নহয় বুলি কোৱা ওলাইছে এতিয়া। এনে উৰা ফুৰা কৰিলে লোকচান হ'ব আপোনালোকৰ। কিছুমানটো এনে ঘূৰি থাকে, এইটো নহ'ব। এতিয়া মিছা জখলা, এইবোৰ জখলাই স্বৰ্গৰ নিয়োগ চাৰি ধ্বংসহে কৰিব। সেইটো কাৰণে আমি সাৱধান হোৱা উচিত। কেৱল সঁচা জখলাটো যীশুহে। এতিয়া চতুৰ্থ পইণ্টত আহিছো আমি। যেনেকৈ জাকুবে সপোনত জখলা দেখোঁতে ঈশ্বৰৰ আশীৰ্বাদটো জাকুবক দিছিলে, মই তোমাৰ লগত আছো, তুমি যলৈ যায় তাতে মই আছো, আৰু পুনৰাই মই এই দেশত তোমাক আনিম, আৰু তোমাৰ বংশতে পৃথিৱীৰ আটাই আশীৰ্বাদ পাব, এই বুলি কৈছিলে। আৰু সঁচাকৈ আমি এতিয়া আশীৰ্বাদ পাইছো। তেওঁ ঈশ্বৰৰ কথা মানাৰ কাৰণে তেওঁক ঈশ্বৰে আশীৰ্বাদ কৰিলে। মানুহৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ একমাত্ৰ ৰাস্তাটো হ'ল যীশুখ্ৰীষ্টৰ যোগেদি। আটাইয়ে আমি আশীৰ্বাদ পোৱাটো বিচাৰো। তেতিয়াহ'লে যদি সঁচাকৈ আশীৰ্বাদ পাব বিচাৰে, তেতিয়াহ'লে যীশুৱে একমাত্ৰ ৰাস্তা, তেওঁৰ যোগেদিহে আমি আশীৰ্বাদ পাব পাৰো। যীশুখ্ৰীষ্টৰ যোগেদি সকলো আশীৰ্বাদবোৰ দান কৰা হয়। আমি বিচাৰিব লাগিব, তেওঁৰ লগত থাকিব লাগিব, তেহে পাব। মন দি শুনক, টাইম বেছি নাই আৰু নুশুনিব পাৰে, নহ'লে টোপনিয়াই থাকিলে কাম নহ'ব। এফিচিয়াৰ 1:3-5। মই 3 পদটো পঢ়িছো, 5 পদলৈ যাওঁ। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য,
আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমৰ পবিত্ৰ আৰু নিষ্কলংক হওঁ এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাৰ ওপৰত যেনেকৈ মনোনীত কৰিলে তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত সৃষ্ট আমাৰ আশীৰ্বাদ কৰিলে। তেওঁ যি অনুগ্ৰহ প্ৰিয়জনাক আমাক দান কৰিলে এই অনুগ্ৰহ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজ মনোবাঞ্ছাৰ দৰে ধন্যবাদ। ইয়াতে আমাৰ পিতৃ ঈশ্বৰ ধন্য, প্ৰভু যীশুৰ পিতৃ ঈশ্বৰ ধন্য। আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ হওঁ এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাক খ্ৰীষ্টত মনোনীত কৰিলে। সেইটো আমি বুজি পোৱা নাই। জগতটো সৃষ্টি কৰাৰ আগতে আমাক মনোনীত কৰিলে বুলি কৈছে। সেইটো সৃষ্টিয়ে হোৱা নাই, কেনেকৈ মনোনীত কৰিব? ঈশ্বৰ সৰ্বজ্ঞানী। ইয়াতে জগত সৃষ্টি কৰাৰ আগতে আমাক মনোনীত কৰিবলৈ মানে এজনটো নহয়। কিছুমানে শিক্ষা দিয়ে যিবিলাকে স্বৰ্গ যাব লগা তেওঁলোকক আগতে বাছি ল'লে বাছা খোৱাবিলাক ফূৰ্তি হ'ব, বাছা নোখোৱাবিলাক বেজাৰ হ'ব না নাই? তেতিয়া ঈশ্বৰ অন্যায় হ'বনে নাই? এইটো অৰ্থ পোৱা নাই। সৃষ্টিৰ পূৰ্বতে আমাক মনোনীত কৰিলে কোৱাটো মানুহ সৃষ্টি কৰিব, মানুহে পাপ কৰি আঁতৰি যাব, সেই পাপৰ পৰা উদ্ধাৰ কৰিবলৈ নিজে মানুহ হৈ আহি মৰিব আৰু মণ্ডলী স্থাপন কৰিব। এইটো হয় মেনে। আৰু যিবিলাকে এই মণ্ডলীৰ ভিতৰত সঁচাকৈ আহে তেতিয়াহ'লে পৰিত্ৰাণ পায়। এইটোৱে মনোনীত কৰা। এতিয়া ইয়াতে তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদ কৰিলে। খ্ৰীষ্টৰ যোগেদি আমি আটাইবোৰ আশীৰ্বাদ পাব পাৰোঁ, দিয়া হয়। আমি বিচাৰিব লাগিব, তেওঁৰ লগত থাকিব লাগিব, জীৱন যাপন কৰিব লাগিব। আৰু যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা বুলি স্বৰ্গৰ পৰা যীশুৰ বিষয়ে পিতৃ ঈশ্বৰে সাক্ষ্য দিছিলে। যীশু পিতৃ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ প্ৰিয়জনা, তেওঁতেই আমাক আটাইবোৰ আশীৰ্বাদ দান কৰিলে। সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজ মনোবাঞ্ছাৰ দৰেই আমাক বাছি ল'লে। এতিয়া কিমান আচৰিত কথা। সকলো আশীৰ্বাদ যীশুখ্ৰীষ্টৰ যোগেদি হয়, আমাৰ দৰে পৰিত্ৰাণ পাবলৈ বা বিশ্বাসত বৃদ্ধি পাবলৈ। পৰিত্ৰাণ পাবলৈও যীশুৰ যোগেদি হয়। পৰিত্ৰাণ পোৱাৰ পিছত আমাৰ বিশ্বাস জীৱনত বাঢ়িবৰ কাৰণে আশীৰ্বাদটো যীশুৰ যোগেদি আহে। এতিয়া যোহন 1:17 চাওক। শুভবাৰ্তা যোহন যোহন 1:17 পঢ়িম। কাৰণ মচিৰ দ্বাৰাই বিধান দিয়া হ'ল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশুখ্ৰীষ্টৰ দ্বাৰাইহে আহিল। এতিয়া বিধানে মাৰে, যীশুৱে জীয়াই। বিধান মানে আইন। আইনটো ভংগ কৰিলে কোনো দয়া নাই, মায়া নাই, মৰিব লাগিব। কিন্তু যীশুখ্ৰীষ্টক বিশ্বাস কৰা আটাইকে তেওঁ অনন্ত জীৱন দিয়ে। এতিয়া যীশুখ্ৰীষ্টৰ দ্বাৰাইহে সত্যতা, অনুগ্ৰহ, সত্যতা আহিল। এইটো আশীৰ্বাদ। তাৰপিছত ৰোমিয়া 5:21 চাওক। যীশুৰ যোগেদি সকলো আশীৰ্বাদ আহে, এইটো চাইছো আমি। ৰোমিয়া 5:21 Romia 5:21 পঢ়িম। এই কাৰণে যি ঠাই পাপ অধিক হ'ল, সেই ঠাই অনুগ্ৰহ একেবাৰে উপচি পৰিল। ইয়াতে পাপেৰে পৰিপূৰ্ণ হৈছিলে, ঈশ্বৰে ইমান অনুগ্ৰহ দান কৰিলে, যীশুক পঠাই দিলে।
এতিয়া যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আমি মহা অনুগ্ৰহ পালো আৰু আশীৰ্বাদ পালো, পৰিত্ৰাণ পালো। এতিয়া প্ৰথম থেছালনিকিয়া 5 অধ্যায় 9 পদ। প্ৰথম থেছালনিকিয়া 1 Thessalonians chapter 5 verse 9। কিয়নো আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্ত কৰিলে। প্ৰিয়সকল, ইয়াত কিমান আচৰিত কথাবিলাক আছে। আমি খঙৰ পাত্ৰ নহয়, ক্ৰোধৰ পাত্ৰ নহয়। ক্ৰোধৰ পাত্ৰ মানে কোন? যিবিলাকে সত্যক জানিও গ্ৰহণ নকৰে আৰু যিবিলাকে শুভবাৰ্তাক বিশ্বাস নকৰে, তেওঁলোক ঘূৰি নাহে, তেওঁলোকৰ ওপৰত ঈশ্বৰৰ ক্ৰোধটো আছে। ক্ৰোধ মানে মহাখং, সেইটো আছে তেওঁলোকৰ ওপৰত। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে আমাক ঈশ্বৰে যীশু খ্ৰীষ্টত নিযুক্ত কৰিল। খঙৰ পাত্ৰ হ'বলৈ নহয়, অনুগ্ৰহ পাবলৈহে, আশীৰ্বাদ পাবলৈহে তেওঁ আমাক মনোনীত কৰিলে। টাইটাছ, তাৰ আগফালে টাইটাছ 3 অধ্যায় 6 পদ। Tit 3 অধ্যায় 6 পদ। আৰু যাতে যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আমি ধাৰ্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব পাৰোঁ। ইয়াতে যাতে যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আমি ধাৰ্মিক গণিত হ'ল, ধাৰ্মিক বুলি গণিত হ'ল। এতিয়া যীশুক বিশ্বাস কৰা সঁচা প্ৰকৃত বিশ্বাসীবিলাকক তেওঁ ধাৰ্মিক কৰে আৰু অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হ'ব পাৰোঁ। আমি অনন্ত জীৱনৰ ভাগী হ'লোঁ। এই পৃথিৱীৰ পৰা আমি এদিন যাম, কিন্তু আমি অনন্তকাল প্ৰভুৰ লগত থাকিম। এতিয়া 1 Corinthians 15 অধ্যায়, 1 Corinthians 15 অধ্যায় 57 পদ। 1 Corinthians chapter 15 verse 57 পঢ়িম। কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰে। এতিয়া ধন্য ঈশ্বৰ, আমি ঈশ্বৰক ধন্যবাদ দি থকা উচিত। তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰে। আমি সেই মহাবিচাৰৰ পৰা বাচিলোঁ, সেই মহান ভয়ানক অনন্তকলীয়া নৰকৰ পৰা বাচিলোঁ। আমাক জয়দান কৰিলে, আমাৰ যোগ্যতাৰ কাৰণে নহয়, প্ৰভু যীশুৰ যোগেদি তেওঁ আমাক জয়দান কৰিলে। এতিয়া 2 Corinthians 1 অধ্যায় 5 পদ, তাৰ ৰাইট চাইডত 1 অধ্যায় 5 পদ। Second Corinthians chapter 1 verse 5 পঢ়িম। কিয়নো যেনেকৈ খ্ৰীষ্টৰ দুখ আমালৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্তনা উপচি পৰে। খ্ৰীষ্টই আচৰিত দুখ ভোগ কৰিলে আৰু এতিয়া শান্তিও বহুত আচৰিত আমালৈ উপচি পৰিলে। ফিলিপিয়া 1 অধ্যায় 11 পদ, ৰাইট চাইডত। ফিলিপিয়া 1 অধ্যায় 11 পদ পঢ়িম। ঈশ্বৰৰ গৌৰৱ আৰু প্ৰশংসাৰ অৰ্থে যীশুখ্ৰীষ্টৰ দ্বাৰাই ধাৰ্মিকতাৰ ফলেৰে যেন পৰিপূৰ্ণ হোৱা মই এই প্ৰাৰ্থনা কৰোঁ। যীশুখ্ৰীষ্টত ধাৰ্মিকতাৰ ফলেৰে পৰিপূৰ্ণ হোৱাটো ঈশ্বৰে বিচাৰে। ইয়াতে ধাৰ্মিকতাৰ ফল, আত্মাৰ ফল,
দয়া, প্ৰেম, চিৰসহিষ্ণুতা, মংগল ভাৱ, ইন্দ্ৰিয় দমন, মৃদু ভাৱ, এই সকলো আত্মাৰ ফল। আৰু এইদৰে ঈশ্বৰ বিষয়ক জ্ঞান আৰু প্ৰেমত আত্মাৰ ফলত পৰিপূৰ্ণ হোৱাটো ঈশ্বৰৰ ইচ্ছা। প্ৰকাশিত বাক্য 1:5 প্ৰকাশিত বাক্য 1:5 Revelation chapter 1:5 আৰু বিশ্বাসী সাক্ষী অৰ্থাৎ মৃতবিলাকৰ মাজত প্ৰথম জাত আৰু পৃথিৱীৰ ৰজাসকলৰ অধিপতি যীশুখ্ৰীষ্টৰ পৰা তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। সকলো শান্তি অনুগ্ৰহটো আমাৰ প্ৰভু যীশুৰ পৰা হয়। ইয়াতে মৃতবিলাকৰ মাজৰ পৰা উঠাজন তেওঁৱেই প্ৰথম, আৰু পৃথিৱীত যিমান ৰজা মহাৰজা আছে তেওঁলোকৰ ওপৰত তেওঁ অধিপতি। সেইজনৰ পৰা আমাৰ ওপৰলৈ শান্তি আহে। আমি যদি তেওঁৰ বাধ্য হৈ তেওঁৰ লগত জীৱন যাপন কৰোঁ, তেতিয়াহ'লে তেওঁৰ পৰা শান্তি আমি পাওঁ। এতিয়া পঞ্চম পইণ্টত যীশুখ্ৰীষ্টৰ অনেক অৰ্থও জখলাৰ নিচিনা। অনেক অৰ্থ আছে, সেইবোৰ জখলাৰ নিচিনাই। পৰিত্ৰাণৰ জখলা হ'ল যীশু। যীশু পৰিত্ৰাণৰ জখলা হ'ল আমাৰ প্ৰায়শ্চিত্ত হোৱাৰ দ্বাৰা। এতিয়া আমি পৰিত্ৰাণ পালোঁ, সেইটো যীশুৰ যোগেদিহে পালোঁ। সেইটো তাৰপিছত তেওঁৰ জখলা হ'ল যিয়ে সংযোগ আৰু পুনৰ মিলন কৰে ঈশ্বৰ আৰু মানুহৰ মাজত। তেওঁৱে আমাক পাপিষ্ট মানুহ আৰু অতি পবিত্ৰ ঈশ্বৰৰ লগত সংযোগ কৰিলে। কেনেকৈ? তেওঁৰ পবিত্ৰ তেজেৰে আমাৰ পাপবোৰ ধুলে আৰু পিতৃ ঈশ্বৰৰ লগত পুনৰ মিলন কৰিলে, সংযোগ কৰিলে। এতিয়া প্ৰভুৰ পৰিত্ৰাণৰ জখলা হ'ল তেওঁ নিজৰ তেজ বোৱাই দিয়াৰ দ্বাৰা। 2 Corinthians 5:19 2 Corinthians 5:19 পঢ়ে। সেই মিলনৰ কথা ঈশ্বৰে খ্ৰীষ্টত থাকি জগতৰ অপৰাধ নিলিখি তেওঁৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল, আৰু সেই মিলনৰ কথা আমাক গতাই দিলে। চাওকচোন প্ৰিয়সকল, সেই মিলনৰ কথা এই ঈশ্বৰে খ্ৰীষ্টত থাকি, পিতৃ ঈশ্বৰে খ্ৰীষ্টৰ লগত মানে যীশুৰ লগত থাকি জগতৰ মানে মানুহবিলাকৰ পাপটো নিলিখি যীশুৰে সৈতে তেওঁবিলাকৰ মিলন কৰি আছিল। এতিয়া আমাক যিবিলাকে বিশ্বাস কৰে ঈশ্বৰৰ লগত মিলন হ'ল, তেওঁৰ সন্তান হ'ল। সেইটো আৰু সেই মিলনৰ কথা আমালৈ গতাই দিলে। পৌলে কৈছে আগতে তেওঁ ঈশ্বৰৰ শত্ৰু আছিলে, যীশুৱে মিলাই দিলে, আৰু এতিয়া সেই মিলনৰ কাম আমাৰ ওপৰত আছে। এতিয়া আমি যিমানে পৰিত্ৰাণ পাইছোঁ, আমাৰ ওপৰত সেই দায়িত্বটো আছে। এতিয়াও অনেক আমাৰ বন্ধু বান্ধৱ আছে, জগতৰ মানুহ আছে, তেওঁবিলাক ঈশ্বৰৰ পৰা দূৰত আছে, ঈশ্বৰৰ শত্ৰু হয়। আমি মিলন কৰাব লাগিব তেওঁলোকক। কেনেকৈ? সুবাৰ্তা প্ৰচাৰ কৰি। শুনক নুশুনক ক'ব লাগিব। যদি শুনে বাৰে বাৰে ক'ব, যদি নুশুনে তেতিয়াহ'লে তেওঁৰ দায়, আমাৰ নহয়। সেই মিলন কাৰ্যটো আমাক গতাই দিলে, সেই মিলনৰ কামটো। এতিয়া যীশু আমাৰ লগত নাই, সেইকাৰণে আমাক দায়িত্ব দিলে। এতিয়া 1:20 চাওকচোন, তাতে লেফ্ট চাইডত 1:20 পঢ়ে। কিয়নো ঈশ্বৰৰ যিমান প্ৰতিজ্ঞা নহওক, সেই হয় তেওঁতেই আছে। এইকাৰণে আমাৰ দ্বাৰাই ঈশ্বৰৰ গৌৰৱ হ'বলৈ তেওঁৰ দ্বাৰাই আমেনো হয়। এতিয়া আমাৰ যোগেদি ঈশ্বৰক গৌৰৱ হোৱাটো তেওঁ বিচাৰে, আৰু পাপী মানুহে, ঈশ্বৰক নজনা মানুহে আমাৰ যোগেদি ঈশ্বৰক জনাটো আৰু তেওঁৰ লগত মিলন হোৱাটো তেওঁ বিচাৰে। এইটো আমাৰ দায়িত্ব। যদি আমি সঁচাকৈ বিশ্বাসী হওঁ, তেতিয়াহ'লে আমাৰ দায়িত্ব হয়। অবিশ্বাস কৰিলোঁ তাতেই যথেষ্ট নহয়।
বিশ্বাস কৰা মানুহবিলাকৰ দায়িত্ব আছে আৰু যদি আমি যীশুক প্ৰভু বুলি কওঁ তেতিয়াহ'লে তেওঁ কোৱা কথাটো মানিব লাগিব যদি মই কোৱা কথাটো নামানাত তেন্তে কেলে মোক প্ৰভু বুলি মাতা বুলি কৈছে যীশুৱে লোকত লিখা আছে যদি কথাটো নামানা কেলে মোক প্ৰভু বুলি মাতা এই বুলি কৈছে ৰোমিয়া 3:25 চাওকচোন ঈশ্বৰে তেওঁৰ ধৈৰ্যগুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ আৰু যিহতে যীশুত বিশ্বাস কৰাজনক ধাৰ্মিক বুলি গণিত কৰিব পাৰে চাওকচোন ইয়াতে কিমান আচৰিত কথা ঈশ্বৰে তেওঁৰ ধৈৰ্যগুণত তেওঁ ক্ৰোধত ধীৰ কৈছে তেওঁ ধৈৰ্যশীল ক্ৰোধত ধীৰ দয়াত মহা কিন্তু সেই বুলি সেই দয়াটো অনন্তকাল চলি থাকিব তেনে নহয় এটা সীমা আছে সেই সীমাৰ ভিতৰত এতিয়া এফিচিয়া 2:2 ৰাইট সাইডত 2:16 আমাৰ মাজত থকা প্ৰভেদক দেৱাল ভাঙি পেলালে আৰু নিজ মাংসৰ দ্বাৰাই শত্ৰুতা অৰ্থাৎ আজ্ঞাসমূহ ৰূপ বিধান লুপ্ত কৰিলে আগতে পুৰণি নিয়মৰ সময়ত মন্দিৰত পবিত্ৰ স্থান অতি পবিত্ৰ স্থান তাৰ মাজত 4 আঙুলীয়া পৰ্দা 4 আঙুলীয়া দাঁত পৰ্দা থাকে সেইটো প্ৰভেদ আছিলে এতিয়া যীশু মৃত্যু হোৱা সময়ত সেই ইমান দাঁত পৰ্দাটো ওপৰৰ পৰা তললৈকে পাতিছিলে সেই পৰ্দাটোৱে শৰীৰটো বুজা যীশুৰ শৰীৰক আৰু এইটো ফালি পিনি এতিয়া আৰু নাই প্ৰভেদ নাই ডাইৰেক্ট যীশুৰ যোগেদি আমি ঈশ্বৰৰ ওচৰৰ কাষ চাপি যাব পাৰোঁ পুৰণি নিয়মত পুৰোহিতৰ সহায় বিনে নিজে ডাইৰেক্ট যাব নোৱাৰে ঈশ্বৰৰ ওচৰত কিন্তু এতিয়া আমি যীশুৰ যোগেদি ডাইৰেক্ট ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ সেইটো গোটেই আশীৰ্বাদটো তেওঁৰ পৰা তেওঁৰ যোগেদি আমি পাওঁ প্ৰতিদিন জীৱনৰ জখলা যীশু আমাৰ প্ৰতিদিন জীৱনৰ জখলা যেতিয়া আমি ফান্দত কৰোঁ প্ৰভুৱে আমাৰ জখলা হয় আৰু আমাক সহায় কৰে প্ৰভুৰ সহায়ত নিৰ্ভৰ কৰিবলৈ দিয়াৰ দ্বাৰা এইদৰে আমি প্ৰভুত নিৰ্ভৰ কৰি অনেক বিপদৰ পৰা ৰক্ষা পাওঁ এতিয়া যেতিয়া আমি ভাবোঁ আমি পিছলিছোঁ যীশুৱে আমাৰ জীৱনৰ জখলা হয় যেতিয়া আমি পিছলি যাওঁ তেতিয়াও তেওঁ আমাৰ জখলা হয় আৰু সংকটৰ পৰা বাচিবলৈ আমাক সহায় কৰে যেতিয়া মন্দ পহুৱে খেদে মন্দ পহু ইভিল বিষ্ট শয়তানে যেতিয়া আমাক খেদে যেতিয়া আমি জখলাত উঠো ই আমাৰ বাবে নিৰাপদ হয় খেদি ফুৰা সময়ত যীশু জখলাত প্ৰাৰ্থনাৰে আমি যেতিয়া কাষ চাপো উঠি যাওঁ সি নাপায় নিৰাপদ কেতিয়াবা কিবা এটা বলদ গৰুৱে যদি খেদে তাৰ পৰা বাচিবলৈ ক'ৰবাত বগাই ওপৰত থাকিলে নাপায় এইদৰে শয়তানে আমাক খেদে আক্ৰমণ কৰে এই সময়ত কেনেকৈ বাচিম যীশুৰ জখলাত উঠিব লাগে কেনেকৈ প্ৰাৰ্থনাৰে তেওঁৰ দয়া তেওঁৰ শক্তি নিৰ্ভৰ কৰি তেওঁ আমাৰ জখলা যেনেকৈ প্ৰভুৱে খ্ৰীষ্টিয়ানবিলাকৰ কাৰণে জখলা হয় শয়তানৰ ভাবুকিৰ আগত বা দুষ্টৰ আগত এতিয়া শয়তানে ধমকি দিয়ে দুষ্ট মানুহবোৰে ধমকি দিয়ে আমাক তেতিয়া কেনেকৈ বাচিম যীশুৰ জখলাত উঠিব লাগে তেওঁৰ তাত প্ৰাৰ্থনা কৰিব লাগে তেওঁ আমাৰ সহায় এতিয়া শত্ৰুৰ মাজত তেওঁ জখলা ৰাখে এতিয়া যদি আমি ঈশ্বৰক সন্তুষ্ট কৰোঁ আমাৰ শত্ৰু মিলন হ'ব
মিলন কৰাব সেইটো পদে Proverbs 16:7 গীতমালাৰ পিছত Proverbs 16:7 সেইটো পদে 16 অধ্যায় 7 পদ কৰিম যেতিয়া কোনো মানুহৰ আচাৰ ব্যৱহাৰে জিহুৱাক সন্তুষ্ট কৰে তেতিয়া তেওঁ তাৰ শত্ৰুবোৰকো তাৰ লগত মিলন কৰায় কেনেকৈ হ'ব এইটো আমি সদায় ঈশ্বৰৰ লগত থাকিব লাগিব আৰু প্ৰভু সন্তোষ দিব লাগিব কাৰণ তেওঁ আমাৰ জখলা যেতিয়া মানুহ ঈশ্বৰক সন্তুষ্ট কৰে তেতিয়া তেওঁ শত্ৰুবোৰকো তাৰ লগত মিলন কৰাব এতিয়া আমি ষষ্ঠ পইণ্টত আহিছো তেওঁ হ'ল এখন জখলা মানে যীশু হ'ল এখন জখলা যিয়ে আশীৰ্বাদ আনে ওপৰৰ পৰা আমালৈ আশীৰ্বাদ আনে যেটো ঈশ্বৰৰ তাক আমি কেনেকৈ পাব পাৰো ওপৰতহে আছে স্বৰ্গত আছে ঈশ্বৰৰ তাক আমি কেনেকৈ পাম যীশু খ্ৰীষ্ট এখন জখলা হ'ল যাতে আমি ঈশ্বৰৰ যেটো ঈশ্বৰৰ আছিল তাক আমি উপভোগ কৰিব পাৰো যীশু আমাৰ জখলা হ'ল ওপৰৰ স্বৰ্গত যেটো ঈশ্বৰৰ তাক যেন আমি উপভোগ কৰিব পাৰো যেনেকৈ এখন জখলাই ওখ গছত থকা ফল পাবলৈ সহায় কৰে এতিয়া ওখত আছে গছৰ ওপৰত এটা জখলা দি উঠি গৈ সেই ফলটো আমি পাৰো আৰু আমাৰ ওচৰ চুবুৰীয়াৰ লগতো তাক ভগাই খাওঁ টুকুৰি কৈছে জগাই দিব ওচৰত থাকাবিলাক জগাব লাগে সদায় চাব লাগে এতিয়া ওখ গছত থকা ফল পাবলৈ সহায় কৰে জখলাই আৰু আমাৰ চুবুৰীয়াৰ লগত আমি ভগাই ল'ব পাৰো আমি স্বৰ্গীয় আশীৰ্বাদ ভোগ কৰিব পাৰো প্ৰভুৰ যোগেদি আৰু আনকো আত্মিক ফল দিব পাৰো প্ৰাৰ্থনা আৰু তেওঁৰ লগত জীৱন যাপন কৰাৰ যোগেদি ঈশ্বৰৰ আশীৰ্বাদবোৰ আত্মিক আশীৰ্বাদ শাৰীৰিক আশীৰ্বাদটো ঈশ্বৰে দিব পাৰে সকলো তেওঁৰ পৰা পাওঁ আৰু আমি যেতিয়া পাম তেতিয়া আনকো দিব পাৰিম আপোনাৰ পকেটত পইচা থাকিলেহে কাৰোবাক সহায় কৰিবলৈ মন হলে পাৰিব আপোনাৰ ঘৰত চাউলটো টিঙত ভৰ্তি থাকিলেহে দুখীয়া কোনোবাক উপায় নাই বুলি 2 কেজি 1 কেজি দিব পাৰিব আপোনাৰে যদি একো নাই ক'ৰ পৰা দিব যীশু জখলা আৰু স্বৰ্গীয় আশীৰ্বাদটো আমি পাব পাৰো আৰু যেতিয়া আমি লাভ কৰো আনকো দিব পাৰো এতিয়া আমি মহা পৰিত্ৰাণ পালো মহা অনুগ্ৰহ পালো সেই অনুগ্ৰহৰ কথাটো আনক আমি শ্বেয়াৰ কৰিব লাগিব দিব লাগিব সেইটো ঈশ্বৰৰ ইচ্ছা ঈশ্বৰ স্বাৰ্থপৰটো ভাল নাপায় ভগাই ল'বলৈহে কৈছে আৰ্থিক বিষয়টো তেওঁ কৈছে ধনী লোকক হুকুম দিয়া ভগাই ল'বলৈ আৰু ভগাই খাবলৈ ইচ্ছুক হওক বুলি কৈছে ভাইবিলাকৰ তেওঁ এক ধৰণৰ জখলা হ'ল যে স্বৰ্গীয় ভঁৰালৰ পৰা উলিয়াই আনিব পাৰে যীশু এক ধৰণৰ জখলা যি জখলাই স্বৰ্গীয় ভঁৰালৰ পৰা আশীৰ্বাদবোৰ উলিয়াই আনিব পাৰে যিবোৰ বস্তু আমি ভোগ কৰো আমি প্ৰভুৰ পৰা নোপোৱা কি আছে আমি সকলো পাইছো কৃতজ্ঞ হৈ ধন্যবাদ দিব ধন্যবাদ দিলে আৰু পাব আমাৰ কি লাগে মানুহ জীৱন যাপন কৰিলে ইমানটো নালাগে হলেও লাগে লাগে কয় মানুহ আমি যি পাইছো তাতে সন্তুষ্ট ঈশ্বৰক ধন্যবাদ দিলে আমি আৰু অধিকহে পাম কিন্তু আমি নিজৰ স্বাৰ্থৰ কাৰণে মাত্ৰ হলেতো নাপাব ঈশ্বৰৰ গৌৰৱৰ কাৰণে কাম কৰিবলৈ আৰু ভগাই ল'বলৈ যদি আমি বিচাৰো আত্মিক আশীৰ্বাদ প্লাছ এই সংসাৰৰ প্ৰয়োজনীয়টোকো তেওঁ দান কৰিব আৰু সপ্তম পইণ্টত আহিছো আমি আনক উদকাব লাগে এই জখলাত খোজ দিবলৈ আৰু স্বৰ্গত উঠি যাবলৈ আমি পালো আমি উঠিলো এতিয়া অনেক মানুহ আছে বালিৰ নিচিনা
তেওঁলোকে নাজানে, তেওঁলোকক আমি জনাব লাগিব। এতিয়া য'ত আমি মেলিছিলোঁ তাতে সেইটো পদে 16 অধ্যায় 25 পদটো পঢ়ি 16 অধ্যায় 25 পদ। কোনো কোনো পদ মনুষ্যৰ দৃষ্টিৰ সৰল গুণ হয়, কিন্তু শেষত এয়ে মৃত্যুৰ পথ। এতিয়া মানুহৰ দেখাত সকলো ৰাস্তা, সকলো ধৰ্ম, সকলো ৰাস্তা, সকলো নিজৰ জীৱন যাপনটো ঠিক, মই ঠিকে আছো, মই ভুল কৰা নাই নহয় বুলি ক'ব পাৰে, কিন্তু ঈশ্বৰে দেখাত সেইটোৱে মৰণলৈ লৈ যাব। এতিয়া আপুনি ঠিক সঁচাকৈ শাস্ত্ৰসন্মত বিশ্বাসী হয় নে নহয় তাক ভাবি চাব লাগিব। আৰু যদি ইফালে গ'লে ইফালে মিলি থাকিম বুলি যদি ভাবে, আপোনাৰ লোকচান আছে। যদি জগতত থাকিবলৈ মন হয়, পুৰা জগতত যাব লাগিব। নহ'লে এই জগততো ভয়ে ভয়ে মানুহে দেখিলে মোক ক'ব নেকি, মানুহে দেখিলে কিবা ক'ব নেকি, এনেকুৱা ভয়ে ভয়ে খাব, ভয়ে ভয়ে যাব। আৰু ইফালে প্ৰভুক লগ পোৱা মই হাৱে পোৱা মই তোক চিনি নাপাওঁ, তেতিয়া কি হ'ব? গতিকে যদি ঈশ্বৰৰ কথাটো আমোদ নাপায়, ইণ্টাৰেষ্ট নাই, এৰি দিয়ক। যীশুৱে ডিঙিত ধৰি মোক বিশ্বাস কোৱা আনন্দ কৰক, পৃথিৱী খাও, বৌ, মস্তি কৰক, নাচ গান, বিয়া বাৰু, যিটো কৰিবলৈ মন হয় কৰিব পাৰে, কোনে বাধা দিছে? আৰু যদি সঁচাকৈ মই ঈশ্বৰক জানিলো, বিশ্বাস কৰিলো বুলি কয়, তেতিয়াহ'লে জগতটো টটেলি এৰিব লাগিব। আশা কৰিছো বুজি পাইছে বুলি না কেনেকা? আমাৰ বাইদেউবিলাকে কেঁচুৱা জন্ম দি পাইছে, কেঁচুৱা জন্ম দিওঁতে নাৰীটো কাটিব লাগে না নাই? নাৰী নাকাটাকে দুইজনে মিলেৰে থাকিম, চলিব? চলিব চাগে? নচলে। আপুনি যদি ঈশ্বৰৰ মানুহ হয়, জগতৰ নাৰীটো কাটিব লাগিব, পাক্কা। জগতটো জগত, ঈশ্বৰৰ মানুহটো ঈশ্বৰৰ মানুহ, নহ'লে নহ'ব। দাদা মই তোমাৰ লগতো থাকিম, ভাইটি তোমাৰ লগতো থাকিম, নহয়। ঈশ্বৰে বাইবেলত বহুত বেয়াকে গালি দিয়াও আছে। এজনী তিৰোতাই দুজন পুৰুষৰ লগত মই তোমাৰ লগতো থাকিম, তোমাৰ লগতো থাকিম, প্ৰকৃতিৰ নিয়মত সেইটো নহয়। প্ৰকৃতিক ঈশ্বৰে এনেকে সৃষ্টি কৰা নাই, হয় এজনৰ নহয় আনজনৰ হ'ব পাক্কা। জগতৰ মানুহ আৰু ঈশ্বৰৰ মানুহ লগত মিলেৰে থাকিম, সেইটো নহ'ব। মানুহৰ দেখাত এইটো ৰাস্তাটো ভাল লাগিব পাৰে, কিন্তু ঈশ্বৰৰ দেখাত নহয়, এইটো মৰণৰ পথ। এতিয়া যেতিয়া এজন ব্যক্তি ৰাস্তা বিচাৰি নাপায় আৰু ঘূৰি ফুৰে, আমি ঠিকমতে সাক্ষ্য দিবই লাগিব যে স্বৰ্গলৈ যোৱা জখলা হ'ল যীশু খ্ৰীষ্ট। যীশুৱে কৈছে, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও নাযায়। অলপ দকৈ ভাবি চাওক প্ৰিয়সকল, জীৱন বাটত ব্যস্ততাৰ মাজত থমকি ৰৈ অকমান ভাবি চাওক, আপোনাৰ ভাৱনা চিন্তা মতে ঠিক বুলি ক'লে এইটো নৰকৰ ৰাস্তা হ'ব পাৰে। আৰু যদি সঁচা হয়, তেতিয়াহ'লে সঁচাকৈ ঈশ্বৰৰ লগত থাকিব লাগিব। সেইটো আমি আজি জখলাৰ বিষয়ে চালো। যীশু জখলাৰ লগত তুলনা কৰিছে, মানে যীশু খ্ৰীষ্টক ব্যাখ্যা কৰিবলৈ, বুজাবলৈ প্ৰতীক ৰূপ আছে কথা। এইটো জাহাজটো যোৱা দেওবাৰ চাইছো, এতিয়া জখলাটো চাইছো। এতিয়া যীশুৱে একমাত্ৰ জখলা, যিটোৱে আমাক স্বৰ্গলৈ নিয়ে। যীশুৱে একমাত্ৰ জখলা, স্বৰ্গৰ ঈশ্বৰৰ আশীৰ্বাদটো আমালৈ আনে। যীশুৱে একমাত্ৰ জখলা, যিজনে আমাক পুনৰ মিলন কৰিলে, সেই মিলনৰ কামটো আমাক দিছে। আৰু যদি আমি যীশু সঁচাকৈ আমাৰ প্ৰভু বুলি কৈছে, জীৱনটো সলনি কৰি তেওঁৰ কথা মানিব। তেওঁৰ কথা মানা, তেওঁ কি কৈছে? শুভবাৰ্তা প্ৰচাৰ কৰা, সময়ত অসময়ত
শুভবাৰ্তা প্ৰচাৰ কৰা চোৱা মই জগতৰ শেষলৈকে আছো আৰু তাৰপিছত পৰস্পৰে প্ৰেমেৰে থাকিব তাৰপিছত ঈশ্বৰৰ আশীৰ্বাদটো পাই থাকিব ঈশ্বৰে আমাক আশীৰ্বাদ দিব তাৰে আমি জখলা কথাটো চালো জখলাৰ বৈশিষ্ট্য যীশুখ্ৰীষ্ট এখন জখলাৰ নিচিনা যিয়ে ঈশ্বৰ আৰু মানুহৰ মাজত সংযোগ কৰে নিৰাপদ নোহোৱা এখন জখলাই ক্ষতি কৰিব পাৰে এই ক্ষতিটো অকমান ক্ষতি নহয় এইটো অনন্ত কালৰ কাৰণে বৰবাদ কৰিব আৰু যেনেকৈ জাকুবে সপোনত জখলা দেখোঁতে ঈশ্বৰে তেওঁৰ আশীৰ্বাদবোৰ তেওঁক দিছিলে প্ৰতিজ্ঞা কৰিছিলে সেইদৰে যীশুৰ যোগেদি আমিও আশীৰ্বাদ পাওঁ যীশুখ্ৰীষ্টৰ অনেক অৰ্থটো জখলাৰ নিচিনা সেইটো আমি চালো তেওঁ হ'ল এখন জখলা যিয়ে আমালৈ আশীৰ্বাদ আনে আৰু শেষতে আমি আনক উদগাব লাগে এই জখলাত খোজ দিবলৈ আৰু স্বৰ্গত উঠি যাবলৈ প্ৰাৰ্থনা কৰোঁ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ যীশুৱে একমাত্ৰ জখলা তেওঁৰ যোগেদি নগলে কোনেও পিতৃৰ ওচৰলৈ যাব নোৱাৰিব এই বিষয়টো আমি চালো শুনা প্ৰতিজনৰ অন্তৰত তোমাৰ অনুগ্ৰহ হওক প্ৰাৰ্থনা যীশু নামত খুজিছোঁ